হয়, ভূমাফিয়াৰ অতপালি বৃদ্ধি পাইছে বিশ্বনাথ চাৰিআলিত আৰু কালি নিশা বিকাশ নাৰ্জাৰী নামৰ এটা মাটিৰ দালাল আচলতে ভূমাফিয়াক গ্ৰেপ্তাৰ কৰিছে বিশ্বনাথ আৰক্ষী আৰু বিকাশ নাৰ্জাৰীৰ নেতৃত্বতে বিশ্বনাথৰ পেটলিবাৰীত একাংশ সন্দেহজনক লোকে মাটি বেদখল কৰিছিল আৰু দিব্য দাস আৰু দেৱজিৎ দাস নামৰ দুগৰাকী ভাতৃয়ে তাত ফাৰ্ম খুলিছিল আৰু সেই ফাৰ্মৰ মাটি আচলতে তেওঁলোকে দখল কৰিবলৈ আহিছিল আৰু তাৰ পিছতে কাজিয়াৰ সূত্ৰপাত হৈছিলে আৰু তেওঁলোকক আক্ৰমণ কৰিছিলে এই ভূমাফিয়াৰ দলটোৱে আৰু ইয়াৰ পিছতে আৰক্ষী তৎপৰ হৈ পৰিছিলে তেওঁলোকে এজাহাৰ দিছিলে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গ'ল যে বিকাশ নাৰ্জাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মই প্ৰথমতে আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে আপোনালোকৰ যি ঘটনা সংঘটিত হ'ল তাৰ পিছত এজাহাৰ দিলে, কিন্তু আৰক্ষীয়ে কিন্তু বিকাশ নাৰ্জাৰী নামৰ এজনক আটক কৰিছে। হয়, বিকাশ নাৰ্জাৰীক তেওঁ কালি আটক কৰিলে বুলি তেওঁলোক থানাৰ পৰা জনাইছে, কিন্তু এতিয়া মেইন হ'ল তেওঁ খায়েৰ বুলি যোনজন কৈছিলোঁ তেওঁৰ নাম আব্দুল খায়েৰ। তেওঁ অতি মহম্মদ আব্দুল খায়েৰ, তেওঁক অতি সোনকালে মানে শীঘ্ৰে আটক কৰিব লাগে। তেওঁৱে মেইন কালপ্ৰিট হয় এইটোৰ, মানে যিটো আমি তাত গৈ পেলাই এতিয়া পিছত গম পাইছোঁ তেওঁ মানে বিকাশ নাৰ্জাৰীৰ লগত তেওঁ মানে ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ পইচা হেৰি কৰি পেলাই বিকাশ নাৰ্জাৰীৰ লগত মিলাই পেলাই তেওঁলোকে এয়া কাম কৰি আছে। মানে 20-25 জনীয়া দল আহিছিলে, সেই মানুহখিনিকো চিনাক্ত কৰিব লাগিব। হয় হয়, নিশ্চয়। সেইখিনি মানুহ আমি গম পোৱা মতে আব্দুল খায়েৰ যোনজন আব্দুল খায়েৰ তেওঁৰ পুতেক এজন আছে আৰু তেওঁৰ লগৰ বন্ধু গোটেইকেইজন। ক'ৰ পৰা আহিছিলে মানুহখিনি, ক'ত ঘৰ জানে নেকি? বলুডুঙাত ঘৰ বুলি গম পাইছোঁ ইতিমধ্যে। বলুডুঙাৰ পৰা তেওঁলোক আহিছে। ধন্যবাদ জনাইছোঁ। আপোনাৰ কাষলৈ আহিছোঁ। এজন ব্যক্তিক আটক কৰিছে, মাটিৰ দালাল, আৰু কেইবাজনো আপোনালোকক আক্ৰমণ কৰা মানুহক এতিয়াও কিন্তু আটক কৰিবলৈ বা গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে। হয় হয়, এইটো ক্ষেত্ৰত আৰক্ষী প্ৰশাসনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে নিউজ চেনেল, পৰ্টেল চেনেল যিখিনি আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সহায় সহযোগিতা কৰাৰ কাৰণে আৰু দল সংগঠনে সহায় সহযোগিতা কৰাৰ কাৰণে আজি যি বিকাশ নাৰ্জাৰী বুলি অভিযুক্ত আছিল তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু আমি আশাবাদী যি আৰু বাকী খায়েৰক গ্ৰেপ্তাৰ কৰিব, লগতে তেওঁৰ ল'ৰা আৰু বাকী যিখিনি আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব আৰু এনেকুৱা যি ভূমাফিয়াৰ অটপালি সেই অটপালি কমিব। আমাৰ লগতে বাকীখিনিও আজি আমি কৈছোঁ, ৰাইজক জনাইছোঁ, আপোনালোকক জনাইছোঁ, গতিকে আপোনালোকে খবৰটো পাইছে। তাত এনেকুৱা অভিযুক্ত আছে যি ভুক্তভোগী, তেওঁলোকৰ একো সহায় সহযোগিতা পোৱা নাই, তেওঁলোকৰ লগতো বহুত ঘটনা ঘটি গৈছে। গতিকে তেওঁলোকেও এনে ক্ষেত্ৰত যাতে ভয়ৰ পৰা আঁতৰি থাকিব পাৰিব। গতিকে এইখিনিয়ে আৰু সকলো ভূমাফিয়াৰ যি অটপালি এইটো ৰোধ কৰিব লাগে, জিলা প্ৰশাসনে হওক বা আৰক্ষীয়ে হওক ইয়াত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হয় হয় হয়, বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কাৰণ সকলো মানুহটো সমান নহয়। সকলোৱে এনেকৈ আহি তেওঁলোকৰ লগত সকলোৱে সাহসেৰে ওলাই নাহে, কিন্তু সকলোৱে সাহসেৰে ওলাই নাহে আৰু সকলোৱে লাগিব নোৱাৰে। গতিকে এই অটপালি ৰোধ কৰিব লাগে, সকলোৱে ন্যায় পাব লাগে, এইটোৱে কথা। আপোনাৰ লগত আৰক্ষী বা জিলা প্ৰশাসনৰ ফালৰ পৰা কথা বতৰা আপোনালোকৰ লগত চলি আছে নেকি? হয়, চলি আছে। জিলা প্ৰশাসনৰ আজিও গৈছিলে, আজিও সুধিলে, সোধা পোছা কৰিছে, তেওঁলোকক আটক কৰাৰ কথা কৈছে। আমাক আকৌ কাইলৈ তেওঁলোকক আটক কৰিলে আমাক মাতিম বুলি কৈছে। গতিকে তেওঁলোকৰ সহযোগিতা, সম্পূৰ্ণ সহযোগিতা পাইছোঁ সকলোৰে, সেইটো কাৰণে সকলো লোকে ধন্যবাদ। যিখিনি মাটি আছে আপোনালোকৰ, ম্যাদী মাটি নে আন কিবা বেলেগ শ্ৰেণীৰ মাটি? চাওক, বেলেগ শ্ৰেণীৰ মাটিও আছে, তাত ম্যাদী মাটি আছে। আমি যেতিয়া আজুককাৰ দিনৰ পৰা ম্যাদী মাটি কিমান? চাওক, আমি যেতিয়া তাত টোটেল মাটি 14-15 বিঘা আছে, তাৰে মাজত চাগৈ এবিঘামান তেনেকুৱা কিবা মাটি আছে, কিন্তু সেয়া মাটি হৈছে আজুককাৰ দিনৰ পৰা খেতি কৰি থকা মাটি। আমি গম নাপাওঁ এয়া কি মাটি, কাৰণটো আমি সেই মাটিৰ ক্ষেত্ৰত আমিতো খেতি কৰাহে দেখিছোঁ তাত, আৰু আমিতো সৰুৰ পৰা গৈ থকা হয় সেইখিনি মাটি। গতিকে এইখিনি বসুন্ধৰাত এপ্লাই কৰিছে নিশ্চয়? হয় হয়, এপ্লাই হৈ গৈছে, এপ্লাই হৈ গৈছে। এইখিনি চিলিং চৰকাৰী আছিলে সেইখিনিৰ বিষয়ে? হয় হয়, সেইখিনিৰ বিষয়ে আমিও তেনেকুৱা কি মাটি কি বুলি কয় এইখিনি আমি গম নাপাওঁ, কিন্তু আমাৰ তাত বসুন্ধৰাত এপ্লাই হৈ গৈছে। আৰু বেছিভাগ ককা দেউতাৰ দিনৰ পৰা খেতি কৰি ককা দেউতা আজুককাৰ দিনৰ পৰা। আৰু ওচৰৰ মানুহে কয় আপোনালোকৰ মাটি কেতিয়াৰ মাটিটো আমি গমেই নাপাওঁ, আমিয়ে জন্ম নাই, এনেকুৱা ধৰণৰ কথা কয়। গতিকে আমিয়ে তাত অকল আমিয়ে পুৰণা মানুহ আছিলোঁ সেই এৰিয়াটোত, আৰু বাকী চব নতুনকৈ অহা মুছলিম মানুহখিনি আছে। আপোনাৰ কাষলৈ আছোঁ, আপুনি মই আপোনালোকক দেখুৱাই দিছোঁ যে এইখন আমাৰ খাজানা দিয়া ৰচিদ। ইয়াত খাজানা দিয়াৰ ক্ষেত্ৰত আমাৰ উল্লেখ আছে যে বেদখলত আপোনাৰ এইখিনি মাটি, আৰু তাৰ উপৰিও আমি এইখিনি যোনখিনি এপ্লাই কৰিব লাগে বসুন্ধৰাত, আমি গোটেইখিনি এপ্লাই কৰিছোঁ। আমাৰ তাত গৈ পেলাই মণ্ডলে গৈ পেলাই আপোনাৰ জিঅ'টেকত গৈ পেলাই আমাক আপডেট কৰিছে ডকুমেণ্টখিনি। এইখিনি প্ৰচেছ অলৰেডি আমাৰ হৈ আছে। চৰকাৰীভাৱে আপোনালোকে যিখিনি কৰিব লাগে সেইখিনি কৰি আছোঁ। হয়
হয় নিশ্চিতভাৱে আচলতে যি স্থানত এই ঘটনা সংঘটিত হৈছিলে তাত আচলতে তেওঁলোকৰ ম্যাদী মাটিও আছে আৰু বেদখলী তেওঁলোকৰ যি একচনীয়া মাটি আছে সেই কিন্তু একচনীয়া যিসমূহ মাটি আছিলে সেইসমূহ তেওঁলোকে ইতিমধ্যে বসুন্ধৰাত এপ্লাই কৰিছে আৰু যি চৰকাৰী নীতি নিয়ম সেই নীতি নিয়মৰ মাজেৰে গৈছে কিন্তু একাংশ এনেধৰণৰ মাটিৰ দালালে এতিয়া দেখিবলৈ পোৱা গৈছে যে আক্ৰমণকাৰীক লগত লৈ আহি মাটি দখল কৰিবলৈ ইয়াত চেষ্টা চলাইছিলে আৰু যাৰ পিছতে এতিয়া এই সমগ্ৰ ঘটনা পোহৰলৈ আহিলে আৰু আৰক্ষী থানাত এই ভুক্তভোগী দুজন যুৱকে এজাহাৰ দাখিল কৰিলে আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গ'ল যে যিগৰাকী নাৰ্জাৰী নামৰ যিগৰাকী আচলতে ভূমাফিয়া এই ভূমাফিয়াগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ